নমস্কাৰ এই মুহূৰ্তত অসমবাসী ৰাইজক দিবলৈ লৈছোঁ বিগ ব্ৰেকিং নিউজ। কিয়নো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰৰ ডাঙৰ নিৰ্দেশনা, অহা মাহতে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান অৰ্থাৎ লাখপতি আঁচনিৰ টকা সোমাব আৰু ইয়াৰ লগতে নতুনকৈ কেইবাটাও আঁচনি ঘোষণা কৰিছে। মই সবিস্তাৰে জনাই দিম, সেয়েহে ভিডিঅ'টো যিমান পাৰে বেছিকৈ শ্বেয়াৰ কৰি দিব। মুখ্যমন্ত্ৰীয়ে কেবিনেট বৈঠকত কিন্তু যি আয়ুক্তসকল আছে অসমৰ সকলো জিলাৰে আয়ুক্তসকলক কিন্তু নিৰ্দেশনা জাৰি কৰিছে। মই এটাকে জনাই আছোঁ, আপোনালোকে চাই লওক। এতে লিখা আছে হিমন্ত বিশ্ব শৰ্মা দিছপুৰ মুখ্যমন্ত্ৰী ভিডিঅ' কনফাৰেন্স, চৰকাৰী আঁচনিৰ অধীনত হিতাধিকাৰীসকলক শীঘ্ৰে সাহায্য প্ৰদানৰ বাবে জিলা আয়ুক্তসকলক নিৰ্দেশ। ইয়াতে কেবিনেট বৈঠক বহিছিলে, ইয়াতে কি উল্লেখ কৰিছে চাই লওক। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি দিছপুৰৰ লোকসেৱা ভৱনৰ সভাকক্ষৰ পৰা ৰাজ্যৰ আটাইকেইখন জিলা আয়ুক্তসকলৰ সৈতে ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে এক বৈঠক মিলিত হয়। এই বৈঠকত তেওঁ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰে। বৈঠকত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অগ্ৰগতি সম্পৰ্কত জিলা আয়ুক্তসকলৰ পৰা বুজ লয় আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ হিতাধিকাৰীসকলক ক্ষীপ্ৰতাৰে আৰ্থিক সাহায্য প্ৰদান কৰাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে। এই অভিযানৰ জৰিয়তে মহিলা উদ্যমীসকলে যাতে 10,000 টকাকৈ লাভ কৰিব পাৰে তাক সুনিশ্চিত কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰীয়ে লগতে জিলা আয়ুক্তসকলক নিৰ্দেশ দিয়ে যে এই আঁচনিখনৰ জৰিয়তে ৰাজ্যৰ মহিলাসকলক সবলীকৰণৰ জৰিয়তে আত্মনিৰ্ভৰশীল কৰি তোলাৰ লক্ষ্য লোৱা হৈছে। উল্লেখ্য যে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ জৰিয়তে ৰাজ্য চৰকাৰে মহিলা আত্মসহায়ক গোটসমূহক গ্ৰাম্য ক্ষুদ্ৰ উদ্যোগী হিচাপে গঢ়ি উঠাত সহায় কৰাৰ লগতে আৰ্থিক সাহায্য প্ৰদানৰ জৰিয়তে বাৰ্ষিক আয় বৃদ্ধি কৰাৰ বাবে সুবিধা প্ৰদানৰ ব্যৱস্থা হাতত লৈছে। মুখ্যমন্ত্ৰীয়ে চলিত ডিচেম্বৰ মাহৰ ভিতৰতে আঁচনিখনৰ সকলো আনুষ্ঠানিকতা সম্পূৰ্ণ কৰিবলৈ জিলা আয়ুক্তসকলক নিৰ্দেশ প্ৰদান কৰে। হয়, এই যি আয়ুক্তসকল আছে তেওঁলোকক যি নিৰ্দেশ প্ৰদান কৰিছে আৰু ইয়াৰ উপৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বান ক্ষতিগ্ৰস্ত লোকসকলে যাতে শীঘ্ৰে বান সাহায্য লাভ কৰিব পাৰে তাৰ বাবে সেই সন্দৰ্ভতো পৰ্যালোচনা কৰে। মুখ্যমন্ত্ৰীয়ে জিলা আয়ুক্তসকলক বানপীড়িত লোকসকললৈ আৰ্থিক সাহায্য আনুষ্ঠানিকভাৱে প্ৰদানৰ তাৰিখ চূড়ান্ত কৰিবলৈ নিৰ্দেশ দিয়ে। বৈঠকত মুখ্যমন্ত্ৰী আনন্দৰাম বৰুৱা বঁটা, চাইকেল আৰু জোতা বিতৰণ, মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই আঁচনিৰ অধীনত সাহায্য প্ৰদানৰ বাবে অভিভাৱক মন্ত্ৰীসকলৰ সৈতে আলোচনা কৰি এই সন্দৰ্ভত সিদ্ধান্ত ল'বলৈ জিলা আয়ুক্তসকলক নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে যে সকলো আঁচনিৰ অধীনত লাভ কৰা সাহায্যসমূহ চলিত বৰ্ষৰ ডিচেম্বৰ মাহৰ ভিতৰত হিতাধিকাৰীসকলে লাভ কৰাটো সুনিশ্চিত যাতে হয়। এই ভিডিঅ' কনফাৰেন্সিঙৰ সময়ত শিক্ষা আদি বিভাগৰ মন্ত্ৰী ডক্টৰ ৰণোজ পেগু, মুখ্য সচিব ডক্টৰ ৰবি কোঠা, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব ডক্টৰ কে দ্বিবেদী প্ৰমুখ্য ৰাজ্য চৰকাৰৰ উপদেষ্টা বিষয়াবৰ্গ উপস্থিত থাকে।